Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়া ৰীতি চেপ্টাৰ। এই চেপ্টাৰটিৰ যিবোৰ প্ৰশ্ন যোৱা বছৰবোৰত আহিছে সকলোবোৰ প্ৰশ্ন উত্তৰসহ আলোচনা কৰা হৈছে। তোমালোক সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। এক নম্বৰত দিছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া। ক ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো? উত্তৰ ত্ৰয়োদশ শতিকাত অসমলৈ হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় গোষ্ঠী। খ প্ৰাচীন কালৰ পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল? উত্তৰ প্ৰাচীন কালৰ পৰা অসম যাদুবিদ্যা আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল। গ কাৰ দিনত অসমলৈ ৰেলগাড়ী আহিল? উত্তৰ ইংৰাজ ৰাজত্বৰ সময়ত অসমলৈ ৰেলগাড়ী আহিছিল। ঘ বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ কি? উত্তৰ অহিংসা পৰম ধৰ্ম বৌদ্ধ ধৰ্মৰ মূলমন্ত্ৰ। উঙ আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ কি পদত অধিষ্ঠিত হৈছিল? উত্তৰ আব্দুছ ছাত্তাৰ অসম সাহিত্য সভাৰ সম্পাদক পদত অধিষ্ঠিত হৈছিল। নেক্সট কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে? উত্তৰ বিভিন্ন ভাষা ভাষী আৰু জাতি জনজাতিৰ মাজত ঘটা ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে। নেক্সট সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? উত্তৰ অসমীয়া ভাষা হৈছে সকলোকে বান্ধি থোৱা এনাজৰী। নেক্সট কুৱেশ্যন অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক? উত্তৰ অসমৰ মংগোলীয় গোষ্ঠীৰ লোকবিলাক হৈছে ডিমাছা, দেউৰী, মিচিং, তিৱা, কাৰ্বি, কছাৰী, চুতীয়া, কোচ, মেচ আদি। নেক্সট কুৱেশ্যন অসমীয়া জনগোষ্ঠীৰ ধাৰা বুলিলে কোনসকলক বুজায় বা ধাৰক বুলিলে কোনসকলক বুজায়? উত্তৰ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্ৰাচীন জনজাতি গোষ্ঠী যেনে ডিমাছা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি, কছাৰী, কোচ, মেচ আদিক বুজায়। নেক্সট কুৱেশ্যন কিমান চনৰ পৰা কিমান চনলৈ অসমত বঙালী ভাষা চলিছিল? উত্তৰ 1836 চনৰ পৰা 1873 চনলৈ অসমত বঙালী ভাষা চলিছিল। নেক্সট কুৱেশ্যন চাহ উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল? উত্তৰ অসমৰ চাহ উদ্যোগৰ কৰ্মীসকল হ'ল মুণ্ডা, তেলু, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ, চাওতাল, কুৰ্মী, মুছহৰ আদি বিভিন্ন জাতিৰ লোক। সিহঁত ভাৰতৰ বিভিন্ন অঞ্চল যেনে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল। নেক্সট কুৱেশ্যন অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি? উত্তৰ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে আইনাম, বিয়ানাম, বনগীত, বিহুগীত, দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য, নিচুকনি গীত, গৰখীয়া গীত, নাও খেলুৱা গীত, বাৰমাহী গীত, ডাকৰ বচন আদি। নেক্সট কুৱেশ্যন সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লিখক কোন? উত্তৰ সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লিখক হ'ল আব্দুছ ছাত্তাৰ। তাৰপিছত আছে ৰচনাধৰ্মী প্ৰশ্ন। এক নম্বৰ অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্য বৰ্ণনা কৰা। উত্তৰ অসম হৈছে এক মিলনভূমি য'ত সময়ৰ পৰ্যায়ত বিভিন্ন জাতি গোষ্ঠীৰ মানুহ আহি থিতাপি লৈছে। কিছুমানে যুদ্ধ কৰিবলৈ, কিছুমানে যুদ্ধবন্দী হিচাপে, আন কিছুমানে ব্যৱসায়িক কাৰ্য সাধনৰ বাবে আহিছিল। এই সময়ত কছাৰী, চুতীয়া, কোচ, বড়ো আদি সহজ সৰল জনজাতিয়ে সকলোকে আদৰি লৈছিল। একে ভৌগোলিক পৰিসৰত থকা বাবে এক সম্প্ৰদায়ে আনটো সম্প্ৰদায়ৰ প্ৰভাৱ গ্ৰহণ কৰি সকলোৱে
অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিলে আৰু অসমীয়া ভাষাকে নিজৰ ভাষাৰূপে ব্যৱহাৰ কৰিলে। এনেদৰে এক বৃহত্তৰ অসমীয়া জাতি গঠিত হ'ল। নম্বৰ 2, বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাত্ৰীৰ আলমত বিচাৰ কৰা। নাইবা অসমৰ চাহ বনুৱাসকল ভাৰতৰ কোন কোন প্ৰদেশৰ পৰা অহা বুলি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাত্ৰীত উল্লেখ কৰা হৈছে। নাইবা ব্ৰিটিছ আহিল, চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল। লেখকে চাহ উদ্যোগ প্ৰতিষ্ঠাৰ লগত আমাৰ দেশৰ কি পৰিৱৰ্তন লক্ষ্য কৰিলে? উত্তৰ, ইংৰাজৰ আগমনৰ লগে লগে অসমত চাহ উদ্যোগ আৰম্ভ হয়। এই উদ্যোগৰ বাবে চৰকাৰে বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আদি স্থানৰ পৰা বনুৱা আমদানি কৰিছিল। এই বনুৱাসকল আছিল সাঁওতাল, কুৰ্মী, মুণ্ডা, ভূমিজ আদি। এইসকল লোকে অসমীয়া ভাষা, থলুৱা আচাৰ সাজপাৰ ইত্যাদি গ্ৰহণ কৰি অসমীয়া সমাজৰ অংশ হৈছিল। কিন্তু বিশেষ ঔদ্যোগিক আৱাসৰ মাজত বাস কৰাৰ ফলত তেওঁলোকে থলুৱা সংস্কৃতিৰ পৰা আংশিকভাৱে আঁতৰি পৰিল। সেইসকলৰ বাবে শিক্ষাৰ সুব্যৱস্থা নথকাৰ ফলত তেওঁলোক অনগ্ৰসৰ হৈ থাকিল। নেক্সট কুৱেশ্যন, এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কাৰ কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা। উত্তৰ, লেখকে এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি বুলি অসমীয়া জাতিক বুজাইছে। অসমীয়া জাতি বিভিন্ন সময়ত অহা বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণেৰে গঠিত। ত্ৰয়োদশ শতিকাৰ পৰা অসমলৈ আহোম, মুছলমান, কোচ, বড়ো আদি বিভিন্ন সম্প্ৰদায় আহি থিতাপি ল'লে। একে পৰিৱেশত বাস কৰি এক সম্প্ৰদায়ে আনৰ ধাৰণা গ্ৰহণ কৰিলে। আনকি বাহিৰৰ পৰা অহা লোকেও অসমীয়া ভাষা, ৰীতি-নীতি গ্ৰহণ কৰিলে। সকলো মিলি বৃহৎ অসমীয়া জাতি গঠন হ'ল। ভাষা, ৰন্ধন প্ৰকৰণ, সাজপাৰ আদিৰ ক্ষেত্ৰত আদান প্ৰদানৰ ফলত অসমীয়া সংস্কৃতি এক সমৃদ্ধ ৰূপ লাভ কৰিলে। সেয়ে অসমীয়া জাতি যে এটা সংমিশ্ৰিত জাতি, সেই কথা নুই কৰাৰ কোনো যুক্তিতৰ্কৰ অৱকাশ নাই। নেক্সট কুৱেশ্যন, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল? উত্তৰ, অসমৰ বিভিন্ন জাতি, উপজাতি আৰু জনজাতিয়ে সময়ৰ প্ৰবাহত নিজৰ সংস্কৃতি থলুৱা সংস্কৃতিৰ লগত মিহলি কৰিলে। কছাৰী, কোচ, মিৰি, মেচ আদি বিভিন্ন জাতি আহি অসমীয়া সংস্কৃতিত একত্ৰিত হ'ল। মংগোলীয়সকলে নিজৰ ভাষা আৰু আচাৰ ব্যৱহাৰ ত্যাগ কৰি স্থানীয় প্ৰভাৱ গ্ৰহণ কৰিলে। ইয়াৰ ফলত খোৱা বস্তু, পৰিধান, সাজপাৰ ইত্যাদিত পৰিৱৰ্তন দেখা দিলে। ভাষা আৰু ৰীতিত আদান প্ৰদানৰ মাজেৰে সংস্কৃতিৰ ৰূপান্তৰ ঘটা আৰম্ভ হ'ল। তাৰপিছত আছে তাৎপৰ্য ব্যাখ্যা কৰা। দেখা যায় যে সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। নাইবা ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক কেনেদৰে কটকটীয়া কৰিলে আলোচনা কৰা। উত্তৰ, অসম এক সংমিশ্ৰিত জাতি, য'ত বিভিন্ন জনগোষ্ঠী অহাৰ পাছত অসমীয়া ভাষা সকলোৰে সংযোগৰ মাধ্যম হৈছিল। মংগোলীয়সকলৰ লগতে আন জাতিয়ে স্থানীয় ভাষা, ধৰ্মক গ্ৰহণ কৰি অসমীয়াৰ অংশ হ'ল। অসমীয়াই মেঘালয়, অৰুণাচল আদি অঞ্চলৰ ভাষাও প্ৰভাৱিত কৰিছিল। ইয়াৰ ফলত অসমীয়া ভাষা বিভিন্ন জাতিৰ মাজত সংযোগ স্থাপন কৰাৰ এক অমূল্য সম্পদ হিচাপে পৰিগণিত হ'ল। নেক্সট, এই গোটেইবোৰ হ'ল স্বপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। উত্তৰ, স্বপ্ৰণোদিত প্ৰক্ৰিয়া বুলিলে অসমত ইংৰাজৰ আগমনৰ পাছত হোৱা কিছুমান পৰিৱৰ্তনক বুজোৱা হৈছে। ইংৰাজৰ আগমনৰ লগে লগে ৰেলগাড়ী, চাহ উদ্যোগ, যোগাযোগ ব্যৱস্থা আদিৰ উন্নতি হৈছিল। মানুহৰ সাজ-সজ্জা, খাদ্যাভ্যাস আৰু চহৰ সমাজে আধুনিক ৰূপ লাভ কৰিছিল। বঙালীৰ ৰসগোল্লা, কেক, বিস্কুটৰ প্ৰচলন হয় আৰু লগে লগে মানুহৰ জীৱনধাৰা সলনি হ'ল।
এই সকলো পৰিৱৰ্তন নিজে নিজে হোৱা এক প্ৰক্ৰিয়া আছিল। নেক্সট, এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। উত্তৰ, এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। এই বাক্যখিনি লেখকে বৃহৎ অসমীয়া জাতিৰ সমন্বয়ৰ বিষয়ে আলোচনা কৰোঁতে উল্লেখ কৰিছে। অসমলৈ বিভিন্ন সময়ত বিভিন্ন জাতি আৰু গোত্ৰৰ মানুহৰ আগমন ঘটিছিল। সিহঁতে অসমখনক নিজৰ দেশ হিচাপে গ্ৰহণ কৰিলে আৰু নিজৰ মূল দেশৰ লগতে সম্পৰ্ক ত্যাগ কৰিলে। সময়ৰ লগে লগে সিহঁতে অসমৰ ভাষা আৰু সংস্কৃতিও গ্ৰহণ কৰিলে। এই এক ব্যৱস্থা আছিল য'ত এটা জাতিয়ে আন এটা জাতিৰ সংস্কৃতিৰ ভাল দিশবোৰ গ্ৰহণ কৰিছিল। আচাৰ ব্যৱহাৰ, খোৱা পিন্ধা আৰু জীৱনৰ আন দিশবোৰতো এই মিলনধাৰা স্পষ্ট দেখা গৈছিল। এই সমন্বয় স্বাভাৱিকভাৱে হৈছিল। কোনোৱে কাকো জোৰ কৰি গ্ৰহণ কৰিবলৈ বাধ্য কৰা নাছিল। দৰাচলতে ই আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ এক স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া। এইখিনিতে এটি কথা তোমালোকক কৈ দিওঁ, ইয়াত যিবিলাক তাৎপৰ্য ব্যাখ্যা কৰিবলৈ আহিছে, যদি তোমালোকক প্ৰসংগ সংগতিৰহে ব্যাখ্যা কৰিবলৈ আহে তেতিয়াহ'লে তোমালোকে প্ৰসংগটো লিখি ল'বা। যেনে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট আব্দুছ ছাত্তাৰ দেৱে ৰচিত অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ পৰা তুলি দিয়া হৈছে। এনেকৈ লিখি লৈ পিছত এইখিনি লিখি দিলেও তোমালোকৰ ব্যাখ্যা কৰা হৈ যাব। লাষ্ট কুৱেশ্যন, ডাকৰ বিষয়ে এটি টোকা লিখা। উত্তৰ, ডাক কিংবদন্তীৰ ব্যক্তিত্ব হিচাপে পৰিচিত। তেওঁৰ পিতৃ আছিল বৰাহমিহিৰ ব্ৰাহ্মণ আৰু মাতৃ আছিল কুমাৰ কুলৰ এজনী নাৰী। তেওঁ বৰপেটাৰ ওচৰৰ লেহিদৰাৰ গাঁৱত জন্মগ্ৰহণ কৰিছিল বুলি বিশ্বাস কৰা হয়। তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ আধাৰত তেওঁ বহু পটন্তৰ বা ফকৰাৰ সৃষ্টি কৰিছিল, যাক ডাকৰ বচন নামেৰে জনা যায়। অসমৰ সামাজিক জীৱনত এই বচনবোৰ এক গভীৰ গুৰুত্ব আছে। এই বচনবোৰ ব্যৱহাৰিক জীৱনৰ উপদেশমূলক বাণীৰে ভৰা। সিহঁতৰ অধিকাংশই কৃষি বিষয়ক, য'ত কৃষি প্ৰধান দেশৰ মানুহে নিজৰ অভিজ্ঞতা যুগ যুগ ধৰি সংৰক্ষণ কৰিছে। মুখে মুখে পৰম্পৰাগতভাৱে পৰিবাহিত হোৱা এই বচনবোৰ পিছত লিখিত ৰূপত সংৰক্ষিত হয়। এইখিনি প্ৰশ্ন এই চেপ্টাৰৰ পৰা তোমালোকক দিয়া হৈছে। এইখিনি যদি ভালকৈ শিকা আৰু লেখকৰ পৰিচয়টো অলপ ভালকৈ চাবা, তেতিয়াহ'লে তোমালোকৰ এই চেপ্টাৰৰ পৰা যিবোৰ প্ৰশ্ন আহিব সকলো কমন পৰিব। আশা ৰাখিছোঁ তোমালোকৰ ভাল হ'ব আগলৈ আৰু ভালকৈ পঢ়িবা। শুভেচ্ছা থাকিল। ধন্যবাদ।